আজি আমাৰ ইয়াতে শুৱালকুছিত আমাৰ লগত উপস্থিত হৈছে ডক্টৰ কেনজি, হি ইজ ফ্ৰম জাপান, শিৱদা ইউনিভাৰ্চিটি, ডক্টৰ সিদ্ধাৰ্থ ফ্ৰম দ্য IIT গুৱাহাটী। আৰু আমাৰ তেখেতসকলে ভ্ৰমণ কৰিব আহিছে আমি ইয়াত কেনেকৈ কেঞ্চাৰ ৰোগীসকলক আমাৰ মানে কবি কৃষ্ণ টেলিভিছনৰ জৰিয়তে যোৱা 30 বছৰ কিদৰে ভালকৈ চিকিৎসা কৰি আহিছোঁ। লগতে আমাৰ যি আছে ইয়াতে কবি কৃষ্ণ মুগা মিউজিয়ামৰ জৰিয়তে কিদৰে মুগা সংস্কৃতি, শুৱালকুছিৰ মুগা সংস্কৃতিক আমি কিদৰে সংৰক্ষণ কৰিবলৈ প্ৰচেষ্টা কৰি আহিছোঁ। তেখেতসকলে আমাৰ পৰা জাপানলৈ আমাৰ এই গোটেইটো মুগা সংস্কৃতিৰ বিষয়ে চাবলৈ যাব। লগতে অলপ পিছত আমি এতিয়া হাতীসত্ৰত যাম। তাতে শ্ৰী হেমভাই বাপ, লগতে ৰাজীৱ বাপে আমাৰ শ্ৰী শংকৰদেৱৰ সংস্কৃতিৰ লগত, সত্ৰীয়া সংস্কৃতিৰ লগত মুগা সংস্কৃতিৰ কি ওতঃপ্ৰোত সম্পৰ্ক, এই বিষয়ে এই আমাৰ জাপানী অলপ ভালকৈ ক'ব। কিমানজনীয়া দল আহিছে? আমাৰ পৰা আহিছে প্ৰায় 30জনীয়া দলটোৰ লগত আহিছে ডক্টৰ সিদ্ধাৰ্থ